আমি 4 দিন ধৰি বহুত সমস্যা আছে। আমাৰ খাৱালাটো অভাৱ হৈছে, গৰু ছাগলৰ অভাৱ, ল'ৰা ছোৱালীক স্কুলত নিব পৰা নাই। কেনেধৰণে যাতায়াত কৰিছে? এতিয়া ভেলেদি কৰিছোঁ আৰু গামচা পিন্ধি যায়, গামচা দি কিবা কৰি যাওঁ আৰু দোকানত। আমি ৰেল লাইনত ঘৰ বনাই আছোঁ। এতিয়া কোনো ফালৰ পৰা আমাক চৰকাৰে কোনো সুবিধা দিয়া নাই আৰু। উদ্ধাৰ অভিযানৰ কাৰণে কোনোবা আহিছেনে? নাই নাই, কোনো অহা নাই। শিশুসকলক খাদ্য যোগান দেৱা নাই। একেবাৰে বেয়া সমস্যা। 4 দিন ধৰি একদম পানীৰ ওপৰতে একো কৰিবই নোৱাৰি। ল'ৰা ছোৱালীও সেই স্কুলত যাব পৰা নাই, খাৱা লোৱা একো একদম অসুবিধা আৰু বহুত অসুবিধা হৈছে। ঘৰতো পানী, ঘৰত পানী, ঘৰৰ ভিতৰতো পানী, ৰন্ধা বঢ়া ৰেল লাইনত আছে। সেইবিলাক বহুত মানুহ ৰেল লাইনত আছে। মানে চাকৰি উপায় নাই আৰু পাকঘৰত পানী উঠিছে, ৰন্ধা বঢ়া কৰিব পৰা নাই। এতিয়া ৰেল লাইনত আছে, যাই পেলাই ত্ৰিপল টানি পেলাই আৰু গৰু গাই আমাৰ ছাগলী এইবিলাক খান চব ৰেল লাইনত নেওয়া গৈছে। আৰু কিছুমান গলিতে খাব পোৱা নাই, খাব নাপায়। গৰু দুৰ্বল হৈ গ'ল, গৰু ছাগলী দুৰ্বল হৈ গ'ল, মানুহ দুৰ্বল হৈ গ'ল। এনেকুৱা সমষ্টি ঘটনা ঘটি আছে। আজি বিজেপি চৰকাৰখনে আজি প্ৰথম যেতিয়া অসমত চৰকাৰ গঠন কৰে তেতিয়া এটা কথা কৈছিল যে আজি কি বুলি কয় আমি বানমুক্ত অসম গঢ়িম। আজি সেনেকৈ বিজেপি চৰকাৰ গঠন হৈছে, গতিকে আজি বানমুক্ত অসম হৈছে ক'ত? আজি পানীয়ে পানী চাৰিওফালে। আজি সমগ্ৰ অসমতে আজি বানপানীৰ তাণ্ডৱ। গতিকে চৰকাৰখনে এতিয়ালৈকে আজি 4 দিন আমি ৰঙিয়াৰ উদিয়ানাত বৰলীয়া নদীৰ পানী পাই আছোঁ। আজি 4 দিন হৈ গ'ল। গতিকে কোনো ধৰণৰ সা সুবিধা চৰকাৰখনে আজিলৈকে দিয়া নাই। আজি বেমাৰী মানুহবিলাক আছে, আজিকালি বৃদ্ধ লোকবিলাক আছে। গতিকে কোনো ধৰণৰ উদ্ধাৰ ব্যৱস্থা নাই। চৰকাৰখনৰ বিষয়ববীয়া কোনো আহি খা খবৰ লোৱা নাই, জিলা প্ৰশাসন অহা নাই। গতিকে আমাৰ ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ সভাপতি, গতিকে সেইটো এবাৰো আহি কেনে খা খবৰ লোৱা নাই যে মানুহখিনি কি কৰি আছে কি কৰি নাই। আজি সৰু সৰু বাচ্চাবিলাক আছে আৰু গৰুবিলাক তোৰ ছাগলীবিলাক গোটেই কিছুমানৰ মানে ভাহি গুচি গ'ল। গতিকে কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে মই এটা কথা আহ্বান জনাইছোঁ এই চৰকাৰখনক, গতিকে আপোনালোকে আহক, আহি কেনে মানুহখিনিৰ খা খবৰ লওক আৰু ৰিলিফৰ ব্যৱস্থা কৰক অতি সোনকালে। কাৰণ মানুহখিনি বেয়া পৰিস্থিতিত মানুহ ভুগি আছে, কাৰণ মানুহখিনি বজাৰ কৰিবলৈ যাব পৰা নাই।